বনৰীয়া হৰিণাই এজাপত যায় 23 হাত আৰু বাঘে যায় এজাপত 22 হাত। অংকৰ হিচাপ মতে বাঘে হৰিণক কেতিয়াও ধৰিব নোৱাৰে, কিন্তু বাস্তৱত ঘটে ওলোটাটোহে। বাঘে হৰিণক ধৰিয়ে পেলায়। ইয়াৰ কাৰণটো কি জানে? ইয়াৰ কাৰণটো হৈছে এইটো, হৰিণাটো দৌৰি দৌৰি পাছফালে চাই দেখে যে তাতকৈ বাঘটো কিমান দূৰত্বত আছে, ধৰিবলৈ পাৰিব নেকি। যেতিয়াই পিছলৈ চাই তেতিয়াই এটা জাপ কমি যায়, মানে 23 হাত কমি যায়। তেতিয়াই সহজেই বাঘে হৰিণাটোক ধৰি পেলায়। এই কথাটো আপোনালোকক কিয় কৈছোঁ জানে? ইয়াৰ কাৰণ হৈছে এটাই, জীৱনৰ বাটত আগুৱাই যাওঁতে যিমানেই বাধা নাহক, জীৱনত যিমানেই অশান্তি নাহক, কেতিয়াও অতীতৰ কথা চিন্তা নকৰিব বা পাছফালে ঘূৰি নাচাব। যিমানে আপুনি পাছলৈ চাব, সিমানেই আপোনাৰ আগুৱাই যাবলৈ, সফলতাৰ দুৱাৰ পাবলৈ কঠিন হৈ পৰিব। এই গল্পটো কোৱাৰ কাৰণ কি জানে? এই গল্পটো কোৱাৰ কাৰণ হৈছে এইটোৱে, আপুনি পিছলৈ কেতিয়াও ঘূৰি নাচাব। পিছলৈ যি হৈছে হওক, অতীতলৈ কি হৈছে ভাবি নাথাকিব। আনে কি কৈছে ক'বলৈ দিয়ক। আপুনি যদি পাছলৈ নাচায়, আগলৈ চাই ভৱিষ্যতৰ কথা চিন্তা কৰি আগুৱাই গৈ থাকে, তেন্তে আপুনি সফল হ'বই। সেইকাৰণে হৰিণৰ নিচিনা ভুল নকৰিব। বাৰে বাৰে পাছলৈ নাচায়, আগলৈ চাই আগবাঢ়ি যাওক। পিছফালে যিয়ে কৈ ক'বলৈ দিয়ক, সহ্য কৰক, ধৈৰ্য ধৰি থাকক। সফলতা এদিন আপোনাৰো আহিব। কিন্তু সেই যে কৈছোঁ, পিছলৈ কেতিয়াও ঘূৰি নাচাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক কৰি দিব।